হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি পাঠ 9। আজি আমি এই পাঠ 9ৰ সকলোবোৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। ইয়াত প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰ আলোচনা কৰা হ'ব, পাঠৰ ভিতৰুৱা প্ৰশ্নোত্তৰ আৰু লগতে কবি পৰিচয় আৰু মেট্ৰিক পৰীক্ষাত আহি যোৱা 1 নম্বৰ 2 নম্বৰ প্ৰশ্নোত্তৰসমূহ আমি আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে এইটো ভিডিঅ'ত প্ৰথমবাৰৰ বাবে আহিছা, ভিডিঅ'টো লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কোনটো পাঠৰ কুৱেশ্যন এনচাৰ লাগে তোমালোকে কমেণ্ট বক্সত জনাই দিবা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোকে যাই চাই ল'বা। তো আজি আমাৰ পাঠটোৰ নাম হ'ল ইণ্টাৰনেটৰ তিতা মিঠা আৰু এই পাঠটোৰ লেখক হ'ল ডক্টৰ প্ৰণীয় দত্ত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সকলোবোৰ প্ৰশ্নোত্তৰ ভালদৰে তোমালোকে বহীত লিখি ল'বা আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰশ্নসমূহ পঢ়ি পেলাই কুৱেশ্যনসমূহ আগতে তোমালোকে বুজাৰ চেষ্টা কৰিবা, তাৰপিছত তোমালোকে লিখিবা। চোৱা, ইয়াত আছে আমাৰ লেখক পৰিচয়। ছাত্ৰ ছাত্ৰীসকল, এই লেখক পৰিচয়ৰ পৰা তোমালোকৰ কি হয়, বহু 1 নম্বৰী প্ৰশ্নোত্তৰ তোমালোকে পৰীক্ষাত আহি থাকে। ইয়াৰ পৰা কিছুমান 1 নম্বৰী প্ৰশ্নোত্তৰ হয়, সেইবোৰ মই তোমালোকক দি দিছোঁ, তোমালোকে তাৰ পৰাও চাই ল'ব পাৰিবা। যেনেকুৱা তোমালোকৰ কবিৰ জন্ম কেতিয়া হৈছিল, কবি কোনটো কিতাপ লিখিছিল, এইবোৰ। চোৱা, প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ আমি আলোচনা কৰিম প্ৰথমতে, তাৰপিছত এই যি ভিতৰুৱা প্ৰশ্নোত্তৰ আছে আমাৰ, সেইবোৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। তো এতিয়া আমি সাৰাংশখিনি চাই লওঁ, চাই পেলাই আমি 1 নম্বৰৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰোঁ। সাৰাংশখিনি তোমালোকে ইয়াৰ পৰা লিখি দিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষাত সাৰাংশ আহিয়ে থাকে, এইখিনি তোমালোকে লিখি দিবা ভালদৰে। এইখিনিক লৈকে তোমালোকে লিখি ল'বা, এইখিনি পৰ্যন্ত তোমালোকে লিখি ল'বা। তো আহা আমি 1 নম্বৰৰ পৰা আলোচনা কৰোঁ। 1 নম্বৰ প্ৰশ্নৰ পৰা ভাব বিষয়ক আমাৰ 1 নম্বৰত দিয়া আছে, দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? উত্তৰ, কুঁৱলীয়ে 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে দেউতাকে তাইক কম্পিউটাৰ উপহাৰ দিছিল। 2 নম্বৰ প্ৰশ্ন, ইণ্টাৰনেট কি? ইণ্টাৰনেট কি? মোবাইলটো সকলোৱে চলোৱা, কিন্তু ইণ্টাৰনেট কি সেইটো হয়তো আমি এতিয়াও নাজানো। তো চোৱা, উত্তৰত কি কৈছে, ইণ্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে। চমুকৈ ইয়াক নেট বুলিও কোৱা হয়। গ নম্বৰ প্ৰশ্ন, কুঁৱলীয়ে প্ৰথমে কাক ইমেইল কৰিছিল? কুঁৱলীয়ে প্ৰথমে তাইৰ বান্ধৱী শ্বেৰণলৈ ইমেইল কৰিছিল, যি নিজৰ দেউতাকৰ চাকৰি সূত্ৰে মস্কোলৈ পঢ়িবলৈ গৈছিল। ঘ নম্বৰ, পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? পূজাৰ বন্ধত কুঁৱলীহঁতে সপৰিয়ালে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। ভাইৰাছ কি? ভাইৰাছ হ'ল এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। ই নিজকে কম্পিউটাৰত থকা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰৰ ক্ষতি কৰিব পাৰে। এইখিনি আছিল আমাৰ প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্ন। এতিয়া আহি যাওঁ আমি 2 নম্বৰ 3 নম্বৰ প্ৰশ্নসমূহত। তো চোৱা, 2 নম্বৰ প্ৰশ্নত কৈছে, www বা ৱেব কি? wwwৰ সম্পূৰ্ণ ৰূপটো হ'ল ৱৰ্ল্ড ৱাইড ৱেব। ইয়াৰ জৰিয়তে বিশ্বজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য পাতিৰ সামূহিক ভঁৰালটোক ৱেব বুলি কোৱা হয়। 3 নম্বৰ, কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিছিল? কুঁৱলীয়ে ইমেইলৰ জৰিয়তে তাইৰ বান্ধৱী শ্বেৰণৰ পৰা তাইৰ স্কুলৰ খবৰ, সিহঁতৰ পূজাৰ বন্ধৰ পৰিকল্পনা, তাই থকা মস্কো চহৰৰ বতৰ আদিৰ কথা জানিব পাৰিছিল। 4 নম্বৰ প্ৰশ্ন,
ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে বহুতো নতুন অভিজ্ঞতা আহৰণ কৰিলে। তাই ইণ্টাৰনেট ব্যৱহাৰ কৰি পূজাৰ বন্ধত ফুৰিবলৈ যোৱাৰ বাবে ৰেলৰ টিকট কটা, হোটেল ঠিক কৰা, ফুৰিবলগীয়া ঠাইবোৰৰ বিষয়ে জনা, অনলাইন শ্বপিং কৰা আদি কামবোৰ শিকিলে। ইয়াৰ উপৰিও ভাইৰাছ, এণ্টিভাইৰাছ, বেংকিং আদিৰ বিষয়েও জ্ঞান লাভ কৰিলে। 5 নম্বৰ, ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? ভাইৰাছে কম্পিউটাৰৰ কাৰ্যক্ষমতাত বাধা জন্মাব পাৰে, ফাইল নষ্ট কৰিব পাৰে বা কম্পিউটাৰটো অচল কৰি পেলাব পাৰে। ই নিজকে কম্পিউটাৰত থকা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰ ক্ষতি কৰিব পাৰে। 6 নম্বৰ, ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা সুবিধা আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। ছাত্ৰসকল 3 মাৰ্কৰ আহিব পাৰে এইটো। কথাষাৰৰ বক্তা হ'ল শাৰানা বাইদেউ। তাৰপিছত কৈছে ইণ্টাৰনেটৰ সুবিধাসমূহ হ'ল ইয়াৰ জৰিয়তে আমি পৃথিৱীৰ যিকোনো প্ৰান্তৰ খবৰ মুহূৰ্ততে পাব পাৰোঁ, যোগাযোগ কৰিব পাৰোঁ, অনলাইন টিকট বুকিং, শ্বপিং, বেংকিং আদি কাম কৰিব পাৰোঁ। ই জ্ঞানৰ এক বিশাল ভঁৰাল। আনহাতে ইয়াৰ অসুবিধাসমূহ হ'ল ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ল'ৰা-ছোৱালীক পঢ়া-শুনাৰ পৰা আঁতৰাই নিয়ে, শাৰীৰিক পৰিশ্ৰমৰ পৰা বিৰত ৰাখে। ইয়াৰ জৰিয়তে মিছা বাতৰি বিয়পিব পাৰে আৰু ইয়াৰ প্ৰতি আসক্তিয়ে মানুহক অসামাজিক কৰি তুলিব পাৰে, যাৰ ফলত মানসিক ব্যৱস্থাৰ অৱনতি ঘটে। 7 নম্বৰ প্ৰশ্ন, ইণ্টাৰনেটৰ তিতা-মিঠা গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। মোষ্ট ইম্পৰ্টেণ্ট ছাত্ৰ-ছাত্ৰীসকল এইটো চাই ল'বা তোমালোকে। ইণ্টাৰনেটৰ তিতা-মিঠা নামটোৱে পাঠটোৰ মূল ভাৱবস্তুক সঠিকভাৱে প্ৰকাশ কৰিছে। পাঠটোত ইণ্টাৰনেটৰ ভাল আৰু বেয়া দুয়োটা দিশক দেখুওৱা হৈছে। কুঁৱলীয়ে ইণ্টাৰনেটৰ জৰিয়তে যিদৰে নিজৰ আৰু পৰিয়ালৰ বহু কাম সহজ কৰি তুলিছে, মিঠা অভিজ্ঞতা, ঠিক তেনেদৰে তাইৰ কম্পিউটাৰত ভাইৰাছসমূহ আৰু তাইৰ ইণ্টাৰনেটৰ প্ৰতি আসক্তিয়ে তাইক অইন কামৰ পৰা আঁতৰাই অনাটো ইয়াৰ তিতা দিশটোৰ ইংগিত দিয়ে। সেয়েহে ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধা দুয়োটা দিশ সন্নিৱিষ্ট হোৱাৰ বাবে পাঠটিৰ নামকৰণ ইণ্টাৰনেটৰ তিতা-মিঠা সাৰ্থক হৈছে। 8 নম্বৰ প্ৰশ্ন, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে? পাঠটোৰ আধাৰত বুজাই লিখা। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত এক বিৰূপ প্ৰভাৱ পেলাব পাৰে। ই ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনাৰ পৰা আঁতৰাই আনে, তেওঁলোকক শাৰীৰিক খেল-ধেমালিৰ পৰা বিৰত ৰাখে আৰু অসামাজিক কৰি তুলিব পাৰে। ইণ্টাৰনেটৰ প্ৰতি আসক্তিয়ে তেওঁলোকক ঘৰৰ কাম বন বা আন দায়িত্বৰ পৰা আঁতৰাই ৰাখে, যাৰ ফলত তেওঁলোকৰ পঢ়া-শুনাৰ লগতে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটে। পাঠটোত কুঁৱলীয়ে ইণ্টাৰনেটৰ প্ৰতি আসক্ত হৈ নিজৰ পঢ়া-শুনা আৰু আন কামত কেনেদৰে অৱহেলা কৰিছিল তাৰ এক সুন্দৰ বৰ্ণনা আছে। ভাৱ বিষয়ক 9 নম্বৰত কৈছে বাক্য ৰচনা। চিনাকি অচিনাকি। ডাঙৰ চহৰত চিনাকি অচিনাকি বহু মানুহ লগ পোৱা যায়, কিন্তু সকলোৰে লগত ঘনিষ্ঠতা নহয়। অলীক সপোন। কেৱল অলীক সপোন দেখি লাভ নাই, বাস্তৱত তাক পূৰণ কৰিবলৈ পৰিশ্ৰম কৰিব লাগে। নাকে মুখে। ল'ৰাটোৱে পৰীক্ষাত ফেইল কৰি দেউতাকৰ আগত নাকে মুখে কান্দিবলৈ ধৰিলে। পৰীক্ষা নিৰীক্ষা। বিজ্ঞানীসকলে কৰোনা ভাইৰাছৰ নতুন ঔষধটোৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাই আছে। 11 নম্বৰ, অভিধান চাই অৰ্থ লিখা। ক্ষতি, লোকচান অনিষ্ট, বিজুতি অসুবিধা, খেলিমেলি, গুণ গঠা, আয়োজন কৰা হিচাপ কৰা, উদাস মন কৰা, অন্যমনস্ক, পুঞ্জীভূত একত্ৰিত গোট খোৱা, এইবোৰ। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম, যিখিনি আলোচনা কৰা হ'লে এইখিনি আছিল আমাৰ প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰ। এতিয়া আমি আলোচনা কৰিম ভিতৰুৱা কিছুমান প্ৰশ্নোত্তৰ, যিবোৰ প্ৰশ্নোত্তৰ তোমালোকৰ মেট্ৰিক পৰীক্ষা আহিছে বা আহিব, সেইবোৰ ভিতৰুৱা প্ৰশ্নোত্তৰ অলপ আলোচনা কৰিম। তো
WWWৰ সম্পূৰ্ণ ৰূপটো কি? 2018 চনত আহিছিল ৱৰ্ল্ড ৱাইড ৱেব। লিখি দিবা তোমালোকে। 2 নম্বৰ প্ৰশ্ন, ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো লিখা। 19 চনত আহিছিল। ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো হ'ল ভিটেল ইনফৰমেশ্যন ৰিচাৰ্জ আণ্ডাৰ চাইজ। 3 নম্বৰ, কোহলীয়ে ইণ্টাৰনেটৰ সহায়ত কৰা দুটা কাম উল্লেখ কৰা। 2020 চনত আহিছিল। বিদেশত থকা বান্ধৱীৰ লগত ইমেইল কৰি ভিডিঅ' কলিঙৰ জৰিয়তে যোগাযোগ কৰিছিল। ফুৰিবলৈ যোৱাৰ বাবে ৰেলৰ টিকট আৰু হোটেল বুক কৰিছিল। এই দুটা লিখি দিলে হৈ যাব। 4 নম্বৰ, ইণ্টাৰনেটৰ এটা ভাল আৰু এটা বেয়া দিশ উল্লেখ কৰা। 20 চনত আহিছিল। ভাল দিশ, ইণ্টাৰনেটৰ জ্ঞানৰ এক বিশাল ভাণ্ডাৰ, যাৰ সহায়ত যিকোনো তথ্য সহজে লাভ কৰিব পাৰি। আৰু বেয়া দিশটো লিখিবা তোমালোকে। ইয়াৰ অতিমাত্ৰা ব্যৱহাৰে মানুহক সমাজৰ পৰা বিচ্ছিন্ন কৰে আৰু স্বাস্থ্যৰ অৱনতি ঘটায়। তাৰপিছত আছে দীঘল প্ৰশ্ন, ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। 19 চনত আহিছে, 22 চনত আহিছে, এই বছৰ মষ্ট ইম্পৰ্টেণ্ট। 7 নম্বৰ প্ৰশ্নটো তোমালোকে চাই ল'বা। মষ্ট ইম্পৰ্টেণ্ট এই বছৰ তোমালোকে চাবা এইটো আহিব পাৰে। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনেধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব পাৰে? পাঠটোৰ আধাৰত বহলাই লিখা। অলপ আগত এইমাত্ৰ পঢ়ি দিলোঁ। 8 নম্বৰ প্ৰশ্নটো তোমালোকে চাই ল'বা। 2020 চনত এইটো আহিছিল। CERNৰ সম্পূৰ্ণ ৰূপটো কি আৰু ই ক'ত অৱস্থিত? CERNৰ সম্পূৰ্ণ ৰূপটো হ'ল ইউৰোপিয়ান অৰ্গেনাইজেশ্যন ফৰ নিউক্লিয়াৰ ৰিচাৰ্চ। ই ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। 2 নম্বৰ, কোহলীৰ কম্পিউটাৰত সোমোৱা ভাইৰাছ কোনে ঠিক কৰিছিল? এইসমূহ ভিতৰুৱা প্ৰশ্ন, এইসমূহ আছিল পৰীক্ষাত আহি যোৱা প্ৰশ্ন। বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানত গৱেষণা কৰি থকা চাবানা বাইদেৱে এণ্টিভাইৰাছ ছফ্টৱেৰৰ ব্যৱহাৰ কৰি ঠিক কৰি দিছিল। পাঠটোত উল্লেখ কৰা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম দুটা কি কি? ফেচবুক আৰু হোৱাটছআপ। চাবানা বাইদেউৰ সূৰ্যৰ উদাহৰণ দি কোহলীক কি বুজাইছে? এইখিনি তোমালোকে লিখি ল'বা। সহজ ভাষাত বুজাই দিছোঁ। ই-কমাৰ্চ বুলিলে কি বুজা? 5 নম্বৰটো তোমালোকে এইখিনি লিখি ল'বা যে ইণ্টাৰনেটৰ জৰিয়তে সামগ্ৰী ক্ৰয় বিক্ৰয় কৰা ব্যৱস্থাটোকে ই-কমাৰ্চ বোলা হয়। একদম সহজ। 6 নম্বৰ, কোহলীৰ চৰিত্ৰৰ পৰিৱৰ্তনৰ মূল কাৰণ কি আছিল? ইণ্টাৰনেটৰ প্ৰতি ক্ৰমবৰ্ধমান আসক্তিয়েই আছিল কোহলীৰ চৰিত্ৰৰ পৰিৱৰ্তনৰ মূল কাৰণ। পাঠটোৰ মতে ছ'চিয়েল মিডিয়াত প্ৰচাৰিত খবৰৰ ক্ষেত্ৰত আমি কিয় সচেতন হ'ব লাগে? লিখি ল'বা তোমালোকে এইখিনি। ব্ৰাউজাৰ কি? ব্ৰাউজাৰ হ'ল এক ছফ্টৱেৰ এপ্লিকেশ্যন যাৰ সহায়ত ৱৰ্ল্ড ৱাইড ৱেব বা WWW তথা তথ্যসমূহ চোৱা আৰু আহৰণ কৰা হয়। পাঠটোৰ ছাত্ৰ সমাজক কি মূল বাৰ্তা দিব বিচাৰিছে? এইখিনি তোমালোকে লিখি ল'বা। একদম সহজ ভাষাত লিখি দিছোঁ। তাৰপিছত আছে পাঠটোৰ লেখক ডক্টৰ প্ৰণয় দত্ত কোন? ডক্টৰ প্ৰণয় দত্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক আৰু কমিউনিকেশ্যন টেকন'লজি বিভাগৰ এগৰাকী অধ্যাপক আৰু এগৰাকী বিশিষ্ট শিক্ষাবিদ আছে। এতিয়া পৰিচয়ৰ পৰা কিছুমান প্ৰশ্ন আছে। 1 নম্বৰত তোমালোকে চাই ল'বা। ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোৰ ৰচক কোন? ডক্টৰ প্ৰণয় দত্ত। ডক্টৰ প্ৰণয় দত্তই কি বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছিল? মহাজাগতিক ৰশ্মি ৰেডিঅ' বিকিৰণ এই বিষয়ত PhD ডিগ্ৰী লাভ কৰিছিল। ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয়? ইণ্টাৰনেটক চমুকৈ নেট বুলি কোৱা হয়। ভাইৰাছৰ সম্পূৰ্ণ ৰূপ কি? ভিটেল ইনফৰমেশ্যন ৰিচাৰ্জ আণ্ডাৰ চাইজ। কোহলীৰ বান্ধৱী শ্বেৰনে কলৈ পঢ়িবলৈ গৈছিল? শ্বেৰনে মস্কোলৈ পঢ়িবলৈ গৈছিল। কোহলী কি ব্যৱহাৰ কৰিবলৈ উদ্গ্ৰীৱ হৈ পৰিছিল? কোহলী ইণ্টাৰনেটৰ ব্যৱহাৰ কৰিবলৈ উদ্গ্ৰীৱ হৈ পৰিছিল। কিহৰ সমষ্টিয়ে ইণ্টাৰনেট হৈছে? হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট। ইণ্টাৰনেটত পোৱা উৰা বাতৰি সম্পৰ্কে কোহলীহঁতক কোনে বুজাইছিল? বিদ্যালয়ৰ মুৰব্বী বাইদেউ। চাবানা বাইদেউৰ পৰা উপদেশ পাই কোহলীয়ে কাইলৈ কি মেইল কৰিলে? তাইৰ সকলো বন্ধু বান্ধৱীলৈ।
ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ আজি সকলো ভিতৰুৱা আৰু প্ৰশ্নাৱলীৰ সকলো প্ৰশ্নোত্তৰ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিসকলে ভিডিঅ'টো লাইক কৰা নাই তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকক সকলোকে ধন্যবাদ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱাৰ বাবে। আৰু তোমালোকে আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোকে যাই চাই ল'বা।